কোলাজানৰ পেটিয়াং চাপৰি গাঁৱত অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণ ভস্মীভূত হয় এটা ঘৰ। সোমবাৰে চিলাপথাৰ কোলাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত পেটিয়াং চাপৰিত অগ্নিকাণ্ড সংঘটিত হয়। পেটিয়াং চাপৰি গাঁৱৰ পুতিৰাম চুংকুৰাঙৰ ঘৰটো অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলা যায়। জানিব পৰা মতে ঘৰত কোনো নথকাৰ সময়ত অগ্নিকাণ্ডটো সংঘটিত হয়। স্থানীয় ৰাইজে শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ডৰ সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰিছে। এই অগ্নিকাণ্ডৰ ফলত অতি কষ্টৰে গৰু বিক্ৰী কৰি থোৱা 1,35,000 টকাৰ লগতে পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংকৰ লগতে প্ৰয়োজনীয় সকলো নথি পত্ৰ সা-সম্পত্তি অগ্নিকাণ্ডত জ্বলা যায়। আমিও স্থানীয় গাঁওবাসী বৰ্তমান আমি ইয়াত উপস্থিত হৈছোঁ। ৰাইজৰ স্থানীয় খবৰ মতে কাৰেণ্ট শ্বৰ্ট হৈ বৰ্তমান ঘৰখন জ্বলি আছে, সম্পূৰ্ণ অগ্নি ভস্মীভূত হৈছে। আমাৰ ধেমাজি জিলাৰ কোলাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত পেটিয়াং চাপৰি গাঁৱৰ শ্ৰীযুত পুতিৰাম চুংকুৰাং দেৱৰ ঘৰ সম্পূৰ্ণ অগ্নিত ভস্মীভূত হ'ল। প্ৰায় 4 লাখ টকা বৰ্তমান লোকচান হৈছে আৰু বৰ্তমান আমাৰ চিলাপথাৰৰ ফায়াৰ ছাৰ্ভিচ ব্ৰিগেডৰ মানুহ ইয়াত উপস্থিত হৈ বৰ্তমান জুইখন নুমাই আছে, আপোনালোকে প্ৰত্যক্ষ কৰি আছে। আৰু আমি স্থানীয় গাঁওবাসী হিচাপে ওপৰৱালাৰ দল সংগঠনক যোগাযোগ কৰা মতে বৰ্তমান সংগঠনৰ পৰা আমাক জনাবলৈ দিছে এইখন ভুক্তভোগী ঘৰখনক শ্ৰীযুত পুতিৰাম চুংকুৰাং দেৱক 2 বান্দুল টিং আৰু 2খন কম্বল ইতিমধ্যে যোগাৰ দিম বুলি আমাক ওপৰৱালাৰ পৰা জনাইছে। ইয়াৰ ভিডিঅ'ৰ যোগেদি স্থানীয় অসম চৰকাৰৰ জনপ্ৰিয় বিধায়ক মহোদয়ক ইয়াৰ যোগেদি আমি অৱগত জনাব বিচাৰিছোঁ। ভুক্তভোগী পৰিয়ালক আপোনাৰ অসম চৰকাৰৰ তৰফৰ পৰা অতি শীঘ্ৰে 4 লাখ টকা লোকচান অৱস্থাত আপোনাৰ ফালৰ পৰা অলপ সহায় সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।